বিশ্বকর্মা বাবা কি জয়। তো নমস্কাৰ। তো আজি হৈছে বিশ্বকৰ্মা পূজা। তো সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ। তো বলক আজি দিনটো কি কৰোঁ মানে দেখাই যাওঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বলক বিশ্বকৰ্মা বাবাক চিন্তি কেনে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো দুখন চাইকেল আছে, চাইকেল দুখনক এতিয়া ভালকৈ পূৰা চাফা কৰি কেনে ধুওঁ আৰু। তো জেন চাইকেলখন মানে বহুত দিন পৰি আছিলতো, তাৰ কাৰণে মানে মামৰ লাগি গৈছে একদম। তো এতিয়া মামাবিলাক প্ৰথমতে মানে শুকান কাপোৰ দি মুচি লওঁ। তো মানে চাইকেলখন বহুত দিন পৰি আছিল, তো তাৰ কাৰণে মানে গোটেই চাইকেলখন মামৰ লাগি গৈছে। তো এতিয়া ভালকৈ চাফা কৰি কেনে ধুই দিওঁ আৰু। তো হৈ গ'ল এইখন চাইকেল শুকান কাপোৰ দি মোচা। তো এতিয়া সেইখন চাইকেল ধুওঁ আৰু এইখন চাইকেল মানে সদায় চলোৱা যায়তো, তো এইখন মানে অলপ ভালকৈ চাফা কৰি কেনে ধুই দিওঁ আৰু। তো গাড়ী চাইকেল চব ধোৱা হ'ল। তো এতিয়া মালা আনিলোঁ। তো এয়া চাইকেলৰ কাৰণে আনিছোঁ আৰু এইডাল হৈছে গাড়ীখনৰ কাৰণে। তো এতিয়া যিটো চাইকেল গাড়ী চব ধুলোঁ, এতিয়া নিজকে মানে ধুৱাই লওঁ। ধুৱাই কেনে তো গা চা ধুই কেনে মালা পিন্ধাওঁ। ইয়াকো আজি গা ধুৱাব লাগিব নেকি? আজি ইয়াক লাগিব কিজানি গা ধুৱাবৰ কাৰণে আজি ঘুমটি তাৰমানে। তো হৈ গ'ল গা পা ধোৱা। তো এতিয়া ধুনীয়াকৈ মালা চালা লওঁ। তো চাইকেল গাড়ী চবতে পিন্ধাই দিওঁ। পিন্ধাই কিনে এনেই অকণমান ক'ৰবাত ঘূৰিম। তো এনেই সৰু ব্লগ এটা বনাম আৰু। তো পূজা বুলি লগতে আজি মানে আমাৰ ঠগিও দিছে অকণমান সৰুকৈ। তো এতিয়া চাহ খাওঁ, অলপ পিছত প্ৰসাদ চসাদ খাম আৰু। তো আমাৰ খোৱা বোৱা হৈ গ'ল। এতিয়া প্ৰথম কেনেকুৱা লাগছে? ভাল লাগিছে। বিশ্বকৰ্মা পূজা ভাল লাগিছে না? আৰু গাড়ীখন কেনেকুৱা লাগছে? দে এতিয়া ক'ত যাবি এতিয়া? ৰাহুলৰ দোকানত। দে যা। তো পূজা বুলি মানে গাড়ীখনো লৈ আনিলোঁ। তো যিহেতু অলপ চলাব লাগে, তো লৈ আনিলোঁ অকণ ৰাস্তা ফালে। আৰু এতিয়া শেষত চাইকেলো চলাম। তো অলপ গাড়ীখন লৈ কেনে ঘূৰি আহিলোঁ। তো এতিয়া চব হ'ল, যোগাৰ হ'ল মানে তেতিয়া অলপ সেৱাটো লওঁ। তো সেৱা কৰা হ'ল বাৰু। এতিয়া প্ৰসাদ খাওঁ। তো বাবাৰ নামত প্ৰসাদ খাওঁ। তো জয় বিশ্বকৰ্মা বাবা কি জয়। প্ৰসাদ চসাদ হৈ গ'ল খোৱা। তো এতিয়া যাওঁ অলপ ঘূৰিব যাওঁ। তো এইখন চাইকেল বাৰু বেয়া, মানে পাম চাম নাই। তো এতিয়া এইখন চাইকেল ধুনীয়াকৈ সজাইছোঁ। মানে সেইকাৰণ মানে নিদিলোঁ আৰু মালা, যিহেতু এখন ঘৰত পৰি থাকিব। এনেই ধুলোঁ কিন্তু ধুনীয়াকৈ। থৈ কিনে এতিয়া এইখন লৈ যাওঁ চব। তো ধুনীয়াকৈ মালা চালা পিন্ধালোঁ। তো এতিয়া বলক যাওঁ। তেতিয়া এনেই অলপ অটো ষ্টেণ্ড কিবা কিবি তিনিআলি চক অলপ ঘূৰি আহোঁ। তো বলক আপোনালোকৰ ক'ত কি হৈ আছে, কেনেকুৱা কি হৈ আছে অলপ দেখাওঁ। তো এইখন চাইকেলটো বেয়াই। তো এতিয়া এইখন চাইকেলে লৈ যাওঁ। লৈ কেনে কি দেখা পাওঁ আপোনালোকক সকলো দেখাবলৈ চেষ্টা কৰি যাম। তো যাওঁতো যাওঁ, কিন্তু গোটেই ঘৰটো চোৱাৰ দায়িত্ব মানে দিছোঁ ইয়াক, মানে আমাৰ বগীক। বগী এইফালে চা। তো আমাৰ ঘৰটো চাবি দে, তোৰ কাৰণে যদি খোৱা বস্তু আছে লৈ আহিম। তো ইয়াৰ দায়িত্ব দিলোঁ ঘৰখন চোৱাৰ গোটেই। তো এই ধুনীয়াকৈ ঘৰ চাবি হা বগী। দে থাক তই। তো তাৰ কামত সেই ব্যস্ত। দে থাক। আহি কেনে ফাৰ্ষ্ট যাত্ৰা কৰিলোঁ ৰাহুলৰ দোকানত। ৰাহুল নাই না এতিয়া? ৰাহুল মানে পানী দিব গৈছে ক'ৰবাত। তাতে যাত্ৰা কৰিলোঁ। দে খাই দে খাওঁ দে। এতিয়া খাইছে, আমি চকত যাওঁ এতিয়া।
তো আমি চকত প্ৰসাদ চকত খালোঁ খাই কেনে এতিয়া আমি অলপ গাঁৱে গাঁৱে মানে ফুৰিব আহিছোঁ তেতিয়া আমি ক'ত গৈ আছোঁ আমি ক'ত যাই আছোঁ মানে এনেই আৰু গাঁৱে গাঁৱে এনেই ফুৰি আছোঁ চাইকেলখন ব'লক দিয়া এইফালে চাওক গোটেই পৰা গাঁৱে গাঁৱে মানে এতিয়া যিমান পাৰোঁ যাব চেষ্টা কৰিম তো ব'লক গাইছ আহি কিনে এখন জেগাত মানে এটা জেগাত ৰখিলোঁ অলপ জীয়াইছোঁ মানে ভাবিছিলোঁ গাঁৱে গাঁৱে আহিম কিন্তু গাঁৱত মানে নামতহে গাঁও গছ নায়ে মানে অকণমানো তো চাইকেলবিলাক এটা ধুনীয়াকৈ ৰেষ্ট দিছোঁ এতিয়া অলপ এটা জিৰাইছোঁ জিৰাই কিনে এইফালে নদী আছে নেকি ধনশিৰি নদী আমাৰ তো এইফালে তো ধনশিৰি নদীত যাম এনেই অলপ মুখ চুখ ধুই আহিম নদীত সেইফালে নদী আছে মানে এইফালে গাটো পৰা নদীৰ কাপোৰ চাপোৰ আনাই একদম ধোৱা চোৱা বাহিৰ আহিছে তো ৰাস্তাটো চাওক কিমান ৰ'দ সেইফালে মাত্ৰ এইখিনি জেগা অলপ চাই পাইছোঁ তো চাহ পোৱাৰ কাৰণে এইখিনি অকণমান জিৰালোঁ জিৰাই কিনে সেইফালে মানে নদী আছে ধনশিৰি নদী তো তাতে যদি পাৰোঁ মুখ হাত ধুম ভাবিছিলোঁ নদীত যাম বুলি তো নদীখন মানে ইয়াৰ পৰা বহুত দূৰ মানে পানীটো মানে বহুত দূৰত আছে এই দেখি আছে আপোনালোকে তো এতিয়া হাত আৰু এইখিনি জেগাত আহি কিনে আমাৰ বহুত ভাল লাগিছে চাওক কি ধুনীয়া গছ গছনি ঠাণ্ডা লাগছে নাই ধৰ হা কি ধুনীয়া মানে বতাহ কি কম গাইছ এইখিনিত আৰু চবফালে মানে কহুৱা বন এইবিলাক বগা বগা দেখি আছে পিছফালে পূৰা ভালকৈ দেখাই আছোঁ আৰু এয়া চাওক কহুৱা বন তো কি ধুনীয়া লাগিছে চবফালে কহুৱা বন পূৰা বগা বগা মানে বেছি লগা নাই আৰু বেছি লাগিলে মানে আৰু বেছি ভাল লাগিব আৰু নদীখন আছে সেই যে বগা বগা দেখি আছে দূৰত সেইখন তো বহুত ৰ'দ তালৈকে নাযাওঁ বাৰু এতিয়া আৰু আমি বৰ্তমান থকা জেগাখিনি ধুনীয়া একদম মানে ঠাণ্ডা জেগা একদম ঠাণ্ডা ঠাণ্ডা লাগি আছে আৰু এইখিনি জেগা মানে ধুনীয়া পিকনিক খাবৰ কাৰণে বঢ়িয়া গাইছ এইখিনি জেগা মানে কিবা পিকনিক চিকনিক খাবৰ কাৰণে বঢ়িয়া জেগা মানে গৰম দিনত বিশেষকৈ কি ধুনীয়া ছায়া হৈ থাকেতো এইখিনি জেগা তো পিকনিক খাবৰ কাৰণে বঢ়িয়া জেগাখিনি গাইছ বহুত জিৰালোঁ তো বহুত মানে ফটো উঠিলোঁ ইয়াতে এইখিনি জেগাত ধুনীয়া প্লেচ এইখিনি মানে তো এতিয়া যাওঁ আৰু এতিয়া আমাৰ চকত মানে কি হৈ আছে নাগৰা নাম হৈ আছে নাগৰা নাম বহুত জেগাত হৈ আছে তো এতিয়া নাগৰা নামৰ অকণমান চাম আৰু কিবা কিবি বহুত কিবা কিবি চাম তো বলক তেন্তে এতিয়া যাওঁ তো ইয়াতে হৈ আছে নাগৰা নাম তো ইয়াতে এতিয়া খিচাৰি খাওঁ তো বেলেগ জেগাত যোৱা কথা আছিল তো তাত নাযাওঁ বাৰু এতিয়া ইয়াতে যিহেতু খিচাৰি পালোঁ তো এতিয়া খিচাৰি খাই কেনে ঘৰত যাওঁ গাইছ বিশ্বকৰ্মা পূজা খাই আহিলোঁ ফাইনেলি বিশ্বকৰ্মা পূজা শেষ তো এতিয়া আহিলোঁ ঘৰত তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু যদি নতুন চেনেলটো কৰি দিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব গাইছ ভিডিঅ'টো মই শেষ কৰিছিলোঁ কিন্তু ভিডিঅ'টো আকৌ আৰম্ভ কৰিলোঁ কিয়নো মানে এতিয়া বৰ্তমান গাড়ীখন লৈ মানে অলপ ফুৰিব আহিলোঁ যিটো চাইকেলখন লৈ কেনে গৈছিলোঁ তো চাওঁ কি ধুনীয়া ভিউ সূৰ্য অস্ত যোৱা তো এই ছানছেটটো মানে নদীত চাই কেনে মোৰ বেছি ভাল লাগে এনেই এতিয়াও ভাল লাগিছে কিন্তু নদীত মানে বেছি ভাল লাগে ধুনীয়াকৈ ফটো চটো উঠিলোঁ তো ধুনীয়া ভিউ এতিয়া বলক যাওঁ ড্ৰাইভাৰ চলা তো মই চলালোঁ যাওঁতে চলালোঁ এতিয়া নচলাব বাৰু এতিয়া আমি মানে প্ৰ' ড্ৰাইভাৰ হ'লোঁ নে কি এতিয়া উৰাব পৰা হৈছোঁ আমি উৰিম আৰু কেইদিনমান পিছত দে টিকেট কাটব লাগিলে অনলাইন চিষ্টেমো আছে তো এইটোৱে আছিল বিশ্বকৰ্মা পূজাৰ এটি সৰু ব্লগ যদি ভাল পালে লাইক কৰিব আৰু যদি নতুন চেনেলটো কৰি দিব ছাবস্ক্ৰাইব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ বিশ্বকৰ্মা বাবা কি জয়